ধুবুৰী জিলাৰ গৌৰীপুৰ অৱস্থিত ট্ৰাক ড্ৰাইভাৰ ইউনিয়নৰ কাৰ্যালয়ত চলিল উচ্ছেদ অভিযান। মাটিডোখৰ আজি আদালতৰ পৰা ভুট্টু নামৰ ব্যক্তিগৰাকীক বুজাই দিয়ে। সহস্ৰাধিক আৰক্ষীৰ উপস্থিতিত জেচিবিৰে ভাঙি দিলে ট্ৰাক ড্ৰাইভাৰ ইউনিয়নৰ কাৰ্যালয়। ড্ৰাইভাৰ ইউনিয়নৰ আৰু ভুট্টু নামৰ ব্যক্তিগৰাকীৰ মাজত আদালতত দীৰ্ঘদিনে গোচৰ চলি থকাৰ সময়তে আজি উচ্ছেদ চলোৱা হয় মাটিডোখৰত। ইফালে ইউনিয়নক আগতীয়াকৈ জাননী নিদিয়াকৈ উচ্ছেদ চলোৱাৰ বাবে ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। কিছুদিন আগতে আমি শুনি পাইছোঁ যে আমাৰ ইউনিয়নটোৰ কেছ গুৱাহাটীৰ পৰা সিহঁতে ডিগ্ৰী পাইছে বুলি এইটো দখল কৰিব। সেইকাৰণে আমি উকিলৰ ওচৰত গৈছিলোঁ। উকিলে আমাক কৈছে যে আপোনাৰ ইউনিয়নটো কেনেকুৱা দখল হ'ব, এইটো আমাক উকিলে আমাক হোৱাটছএপত কাগজো দিছে। আৰু সিহঁতে কৈছে যে এইটো কেনেকুৱা হ'ব, আপোনাৰ এই যে অনলাইনত চাওক, আপোনাৰ জানুৱাৰী 1-10 আপোনাৰ ডেট আছে, তো সিহঁতে কেনেকুৱা জবৰদস্তি দখল কৰিব। ছাৰ আমি এইকাৰণে আপোনাৰ ওচৰত আহিছিলোঁ, আমি অলপ শুনা পাইছোঁ, সেইকাৰণে আমি আহিছোঁ। এতিয়া আমাক যে ঘৰটো ইহঁতে ভাঙি আছে, আমাক কোনো কোৰ্টৰ পৰা নোটিছ দিয়া নাই। তো নোটিছ নাদিয়াকৈ কেনেকুৱা এই ঘৰ ভাঙি আছে, এইটো যে এগেইনষ্ট পাৰ্টি আমাৰ লগত কেছ আছিল, ভুট্টু বুলি নাম তাৰ, সিহঁতে এইটো ভাঙি আছে। আর এইটো আমার এই ইউনিয়ন অফিসটো পুরো একদম গোটাই হিন্দু আছে, আশেপাশে বগল এইটো সব হিন্দু মানুষ আছে, বেলেগ মানুষ নাই। এইটো বহুত দিনের পুরানা ইউনিয়ন, 1942 চনত। 2001 পৰা আমাৰ ইউনিয়নৰ কেছ চলি আছে। 2001 পৰা কেছ চলি আছে। আমি কেছ খেলি আছোঁ 2011 পৰা। আর যে মানুহটো আমাৰ ইউনিয়নত বিক্রি কৰিছে সেই মানুহটো মৰি গৈছে। এই মৰা মানুহৰ নামত কেনেকুৱা কেছ হয়? আমাৰ মানি ৰিচিভ আছে। আমাৰ ওচৰত এইটোৱে আমাৰ বক্তব্য। এইটো ক'ব নোৱাৰোঁ। নাইটো লাগে আমাক। আমাৰ গৌৰীপুৰ ট্ৰাক ড্ৰাইভাৰ ইউনিয়নৰ কেছ চলি আছে 2001 পৰা। তো আজি কোনো আমাৰ নোটিছ দিয়া নাই। ইহঁতে পুলিচ লৈ আহিছে, আহি কিনি আমাৰ ইউনিয়ন অফিচ ভাঙচুৰ কৰি আছে। তো এতিয়া ঘটনা হ'ল, আমাৰ ৰানিং ডেট আছে 10 তাৰিখ 1-2025, আমাৰ মোবাইলত আছে। তো কাগজখিনি আছে, মই দেখুৱাই দিম। তো ইহঁতে এইটো কেনেকৈ ভাঙিব পাৰে। তো মই কৈছিলোঁ যে ছাৰ আমাক নোটিছখিনি দিয়ক। কয় নোটিছ নহয়, নোটিছ নোহোৱাকৈ কেনেকৈ ভাঙিব, এইটো আমাক ন্যায় বিচাৰ লাগে। আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ জনালোঁ যে ছাৰ আমাৰ এইটো অতি আমাৰ উচিত তদন্ত হ'ব লাগে। আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট গৌৰীপুৰ ইউনিয়নৰ তৰফৰ পৰা আমি এইখিনি ক'ব বিচাৰিছোঁ। আমাৰ ইমান ড্ৰাইভাৰ আছে, আমাৰ এই যে আমাৰ প্ৰেচিডেণ্ট হয়, ইহঁতে কিবা ক'ব। আজি যিহেতু উচ্ছেদ কৰি আছে, আমাক কোনো জাননী দিয়া নাই, কোনো নোটিছ দিয়া নাই। আমাৰ প্ৰেচিডেণ্ট হয়, ছেক্ৰেটাৰী আছে, প্ৰেচিডেণ্ট আছে, তো একো কাকো জনোৱা নাই। আমাৰ ষ্টাফ যিবিলাক আছে গৌৰীপুৰ ট্ৰাক ড্ৰাইভাৰৰ কোনো ষ্টাফক জনোৱা নাই। ইহঁতে আহি ভাঙচুৰ কৰি উচ্ছেদ কৰি আছে। এইটো আমাক ন্যায় বিচাৰ লাগে। আমাৰ সন্দেহ হৈ আছে, কিবা চক্ৰান্ত চলি আছে। সিহঁতে কৈ আছে যে কোৰ্টৰ অৰ্ডাৰ আছে। আমাক উকিলে কৈছে যে 10 তাৰিখৰ আগত ইহঁতে কোনো হাত দিব নোৱাৰে। তো এইটো আমাৰ কেনেকুৱা সম্ভৱ হয়? এইটো আমাক ন্যায় বিচাৰ লাগে। এইটো আমাৰ হিমন্ত বিশ্ব ছাৰ CM ছাৰক আমাক অনুৰোধ জনালোঁ যে আমাৰ উচিত তদন্ত হ'ব লাগে আমাৰ ট্ৰাক ড্ৰাইভাৰ ইউনিয়ন লৈ।
কোর্ট কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম Nam